নমস্কাৰ, মই আহি গ'লোঁ আজি আসাম ভৱনত। আপোনালোকক আগতে মই ৰিলচটো জনাইছিলোঁ যে আসাম ভৱনত বিহুৰ আয়োজন কৰিছে। তো ভিতৰত দাদাহঁত আছে, কেনেকৈনো কি কৰিছে গোটেইখিনি সম্পূৰ্ণ তথ্য আমি জানিব চেষ্টা কৰিম। তেনেহ'লে আহক আমি ভিতৰলৈ যাওঁ। এইটো হৈছে আসাম ভৱনৰ গেট। ইয়াত প্ৰথম আগতে সেইফালে আছিলে গেটটো, বৰ্তমান আসাম ভৱনৰ গেটটো ইয়াত বিহু বুলি আদৰণি জনাইছে। তো এনেকৈ আছে আৰু অলপমান ভিতৰলৈ আহিলে আমি ইয়াত সাউণ্ড চিষ্টেম আছে, সাউণ্ড চিষ্টেম গান বজি আছে। এইফালে পূৰা এইটো আমাৰ ইয়াতে ভেলাঘৰ সাজি থকা হৈছে। ভেলাঘৰটো মানে আমাৰ এটা নৰ্মেল হ'ব, ইমান ডাঙৰ এটা ভেলাঘৰ নহয়, যিহেতু আমি বিদেশত কৰিছোঁ। তো এইটো এটা ডেমো হয়, বাছ ইয়াৰ পিছত আৰু হেৰি আছে। তো ভিতৰলৈ আহা। ইফালে দাদাহঁত আছে, আমি দাদাহঁতৰ ওচৰলৈ যাওঁ। পোষ্টাৰ লাগি আছে চেন্নাই। আমি দাদাহঁতৰ লগত কথা পাতিম বিশেষকৈ। আমি দাদাহঁতৰ কাৰণে আহিছোঁ, তো দাদাহঁতৰ ওচৰত যাম। দাদাহঁত আছে, দাদাহঁতে ইয়াতে কাম কৰি আছে। তো দাদা আপোনাৰ পৰিচয়টো দি দিব অলপ আমাৰ দৰ্শকক। নমস্কাৰ, আহি যাওক। মোৰ নাম দীপ কুমাৰ গগৈ, ওৰফে শশাংক গগৈ। মই অসম ৱৰ্কাৰ্ছ আৰু কালচাৰ ছ'চাইটিৰ মই প্ৰতিষ্ঠাপক সম্পাদক হয়, আৰু এখেত আমাৰ জইণ্ট ছেক্ৰেটেৰী হয় দেৱজিৎ বৰবৰুৱা। মোৰ নাম দেৱজিৎ বৰবৰুৱা, মই আসাম ৱৰ্কাৰ্ছ এণ্ড কালচাৰ ছ'চাইটিৰ জইণ্ট ছেক্ৰেটেৰী হয়। কেমেৰাৰ আগত বা ভিডিঅ'ত লৈ মানে অভিজ্ঞতা নাই বাৰু, তথাপিতো এইটোৱে আমি কৈছোঁ, আহক আপোনালোকে চবেই। ঠিক আছে, আমি অলমষ্ট মানে খানা বনি আছে ভিতৰৰ ফালে। ঠিক আছে, ইয়াত আমাৰ পেণ্ডেল মানে অলৰেডি চব ক্লিয়াৰ হৈছে। ইফালে আমাৰ মেজি পতা হৈছে আৰু আমাৰ উপস্থিত এজন পালেহি আমাৰ বাবাদা। আহক বাবাদা, আমি আগতে আপোনালোকক ভাওনাত দেখিছোঁ। একচুৱেলি প্ৰথমবাৰ শুনিছোঁ যে আপোনালোকে চেন্নাইত প্ৰথমবাৰ ভাওনা পাতিছিলে আৰু এইবাৰ মাঘ বিহু পাতিবলৈ গৈ আছে। তো এইটো মানে আপোনালোকৰ আসাম মানে ৱৰ্কাৰ্ছ কালচাৰেল ছ'চাইটি, এইটো মানে অৰ্থটো কি মানে আগলৈ আৰু কি পদক্ষেপ ল'ব খুজি আছে আপোনালোকে? এতিয়া এইখিনি ক'বলৈ গ'লে আমাৰ অসম শ্ৰমিক আৰু সাংস্কৃতিক সমাজ চেন্নাই, এইটো হ'ল আমাৰ যিবিলাক শ্ৰমিক, আমি যেনেকৈ শ্ৰমিক হয়, আমি বাহিৰত আছোঁ, দূৰ অসমৰ পৰা আহি ইয়াত কাম কৰি আছোঁ, কৰ্ম সৈতে জড়িত হৈ আছোঁ। আমাৰ বহু নানা ধৰণৰ প্ৰব্লেম থাকে। আমাক মানে গাইড কৰা মানুহ বা তেনেকুৱা সংগঠন চেন্নাইত আমাৰ লগত জড়িত নাই, বা আমি সুবিধা নাপাওঁ। তো সেই গতিকে আমি কেইজনমান যুৱক মিলি আমি সকলোৱে কথা পাতি চিন্তা কৰিলোঁ যে আমি এটা সংগঠন কৰোঁ। তো তেতিয়া আমি আমাৰ মনলৈ আহিলে অসম শ্ৰমিক এছ'চিয়েশ্যন খুলিব লৈছোঁ প্ৰথমতে, অসম ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন খুলিব লৈছোঁ। তাৰপিছত ভাবিলোঁ আমি কালচাৰটো লগাই দিওঁ, যিহেতু নেকি আমি অসমৰ যিবিলাক অনুষ্ঠান সেইবিলাক আমি ঘৰলৈ যাব নোৱাৰোঁ কাৰণে ইয়াতে আমি কিছুমান অনুষ্ঠান কৰিব পাৰিম। গতিকে আমি কালচাৰ ছ'চাইটি লগাই দিওঁ। তেনেকৈ বুলি আমি অসম শ্ৰমিক আৰু সাংস্কৃতিক সমাজ চেন্নাই আমি আৰম্ভ কৰিলোঁ। আজি আৰম্ভ কৰা আমাৰ সম্পূৰ্ণ এবছৰ হৈছে। যোৱা বছৰ মাঘৰ বিহুত আমি আৰম্ভ কৰিছিলোঁ আৰু এইবছৰ সম্পূৰ্ণ এবছৰ হৈছে। আজি তাৰে এটা আমি বৰ্ষপূৰ্তি অনুষ্ঠান, লগতে আৰু মাঘৰ বিহু আমি দ্বিতীয়বাৰৰ কাৰণে আৰু ভাওনাখন এতিয়া ক'বলৈ গ'লেতো বহুত ডাঙৰ। আমি মানে বহাগত আপোনালোকে শুনিছিলে, আমি বেচন নগৰ ব্ৰিজত তাত গৈ কিনে আমি বিহু এখন দিছিলোঁ, ব্ৰিজৰ মেইন ৰোডৰ কাষত, যিটো নেকি সেইটো এটা চেন্নাইত প্ৰথম অ'পেন ৰোডত মুকলি বিহু দেই। এতিয়া ক'বলৈ গ'লে অসমত আমাৰ নিজৰ জেগাত আমি ৰাস্তাত বিহু মৰাটোতো ইমান ডাঙৰ কথা নহয়, কিন্তু এই চেন্নাই হেন জেগাত, তাতো ছানডে আছিলে, এনেকুৱা এটা ব্যস্ত এটা পথত আমি এনেকুৱা এখন মুকলি বিহু মানে অনুষ্ঠান কৰাটো বহুত ডাঙৰ কথা। আমি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। সকলোখিনি মানে পাৰ কৰি আমি বিহুখন অনুষ্ঠিত কৰোঁ। সেই বিহুৰ যি আমাৰ সামৰণি অনুষ্ঠান আছিলে, সেইখন আমি তাত কৰিছিলোঁ। তাৰ পৰা আমি কি কৰিলোঁ, ভাবিলোঁ যে আমি কি কৰিম, আমি নেক্সট টাইম আমি যিহেতু নেকি চেন্নাইত ভাওনা হোৱা নাই, আমাক ভাওনা এখন লাগে, যিহেতু নেকি আমি গাঁৱৰ ল'ৰা, সকলোৱে গাঁৱৰ ল'ৰা, যে আমাক ভাওনা এখন লাগে। তেনেকৈ আমি আলোচনা কৰি, আৰু চেন্নাইত প্ৰবাসী অসমীয়া আমাক বহুত সহায় কৰিলে। মানে এইখিনি একদম মানে ভবাই নাছিলোঁ ইমান যে সঁহাৰি পাম বুলি। যিমানখিনি আমি ভাবিছিলোঁ তাতকৈও 10 গুণ মানে আমাক চেন্নাই প্ৰবাসী অসমীয়াই সহায় কৰিছে দেই। তেওঁলোকক আৰু যিবিলাকে ভাওনা চাবলৈ আহিছিলে আৰু যিবিলাকে আমাক ভাওনাৰ কাৰণে দক্ষিণা আগবঢ়াইছিলে, পুনৰ এবাৰ এই ভিডিঅ' যোগেদি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হয়তো আপোনালোকক ভাওনাত অহা দিনাখন আমি যিমান আমি কৰিব লাগে সিমান কৰিব নোৱাৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে ক্ষমা কৰি দিব যদি ভুল হৈছে কিবা এটা। আমি প্ৰথমবাৰৰ কাৰণে ভাওনা এখন পাতিছোঁ চেন্নাইত। এইটো একদম অকল আমি পতা বুলি নহয়, প্ৰথম অসমীয়া সমাজে প্ৰথম চেন্নাইত ভাওনা। বহুত তামিল মানুহ আহি কিনে চাই গৈছে, কোনোবাই এনে জাষ্ট আমি কি হৈছে এইটো চাম বুলি আহি ভাওনা শেষ কৰি গৈছে। মানে
বহুত ডাঙৰ পদক্ষেপ আৰু এইটো ক'বলৈ গ'লে আৰু একচুৱেলি আমাৰো ভাল লাগিছে কাৰণ আমি বিদেশত এনেকুৱা এটা হয় আমাৰ সংস্কৃতি আমাৰ কলা সংস্কৃতি আমি কিবা এটা পাইছোঁ আমাৰো ভাল লাগিছে কাৰণ বিদেশত এনেকৈ আপোন মানুহবোৰ লগ পাই থাকিলে আমাৰো ভাল লাগে ভাল লাগে তো এতিয়া তোমালোকৰ ভিডিঅ' চাই বহুত ল'ৰা ওলাই আহিছে দেই মই এইটোৱে ক'বলৈ লৈছোঁ বহুত যুৱক ওলাই আহিছে আমাৰ লগত এনেকৈ মানে সঁহাৰি জনাবলৈ তো আমাৰ এতিয়া বহুত নতুন ল'ৰা আজি দেখা পাইছোঁ আমি এটা অনুৰোধ জনাম আমাৰ অসম শ্ৰমিক সাংস্কৃতিক সমাজ চেন্নাই এইটো এটা সংস্থা কেৱল আমাৰ কেইজনৰ নহয় আৰু আমাৰ কেইজনমান ব্যক্তি খানা বনাই আছে দেই তেওঁলোক ব্যস্ত হৈ আছে গতিকে সেইকাৰণে আমি কথাটো পাতিছোঁ তো অকল আমাৰ কেইজনে নহয় গোটেই সকলোৰে কাইলৈ তুমিও আহি আমাৰ লগত জইন কৰিব পাৰা আমি যিখিনি কথা কৰোঁ যিখিনি সিদ্ধান্ত লওঁ সেইখিনি সিদ্ধান্ত তুমিয়ে ল'ব পাৰিবা গতিকে আমাৰ লগত আহক সকলোৱে আমাৰ লগত মিলি আমাৰ লগত কাম কৰক আমি অকল আমাৰ অনুষ্ঠান পতাবলৈ নহয় আমি কোনোবা এজন ল'ৰা ঢুকালেও সহায় কৰিব যাওঁ আৰু বহুতখিনি কৰোঁ এতিয়া চৰকাৰে যিহেতু নেকি আমাৰ শ্ৰদ্ধাঞ্জলি আঁচনি উলিয়াই দিলে তো এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ পৰা আমাৰ বহুতখিনি সহায় হৈছে আৰু এইখিনি ক্ষেত্ৰত মানে আমিও অলপ সহায় কৰোঁ যিহেতু নেকি ল'ৰাজনৰ অকণমান কিবাকিবি কথা চথা নাজানিলে সেইখিনি ক্ষেত্ৰত আমি যি খবৰ পাওঁ সহায় কৰোঁ বাকীখিনি তেওঁলোকৰ মানে নষ্টতে নিয়া চৰকাৰৰ ফালৰ পৰা নিয়ে সেইখিনিত আমি বহুত সহায় কৰোঁ আৰু সকলোৱে আহক আমি এনেকৈ অসমীয়া সমাজ উন্নতিৰ কাৰণে চেন্নাইত আমি যিমান দিন থাকিম সিমান দিন অসমীয়া সমাজখন আমি এক কৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু আমাৰ অসমীয়া কলা সংস্কৃতিবিলাক আমি বাহিৰত দেখাবৰ কাৰণে সকলোৱে যাতে জানক আমাৰ যে অসমীয়া সংস্কৃতি কি অসমীয়া কি অসমত মানে ভিতৰত কি অৰ্থ আছে কি আছে তো সকলোৱে দেখক অসম মানে কি অসম মানে কিমান এটা মধুৰ বস্তু মানে সকলোৱে জানে এতিয়া আমাক বহুতে সুধিছে আমি যেতিয়া ফেচবুকত ষ্টেটাছ লগাওঁ বা কিবা এটা দিওঁ বা হোৱাটছআপত লগাওঁ তেতিয়া কি কৈছোঁ যে ইমান মানে আছে তোমালোকৰ লগত প্ৰগ্ৰাম এইটোৰ পিছত এইটো আহিয়ে থাকেনে অসমত ইমান সংস্কৃতি আছেনে তেনেকৈ মানে খুব সুধে আমাক তেতিয়া ভাল লাগে তেওঁলোকে কয় আমাৰতো তেনেকুৱা একোৱেই নাই এইটো আমি চিনেমা হলত চিনেমা চাবলৈ ফেষ্টিভেল বুলি ক'বলৈ সেইটোৱে তোমালোকৰ দেখোন যেতিয়া আছে তো তেনেকুৱা কথা সকলোৱে আহক আমাৰ চেন্নাইত যিমান অসমীয়া যুৱক যুৱতী আছে সকলোৱে আমাৰ লগত এক হৈ আমি হাতে হাত ধৰি সকলোৱে লগতে কাম কৰি আগবাঢ়ি যাম এনেকুৱা অনুষ্ঠানবিলাক আমি আগন্তুক দিনত বহুত ডাঙৰ কৰি মানে পাব্লিচিটি কৰি তাতে গোটেই চেন্নাইবাসীয়ে জানে ইয়াৰ লোকেল মানে পিপুলে জানে যে আমি কি ধৰণে এটা অসমীয়া মানে আমি সমাজ কেনেকৈ গঢ়ি তুলিব পাৰোঁ বা আমি কেনেকৈ দেখাব পাৰোঁ এই মানে আমাৰ মাজত যিটো একতা থাকে বা সেই একতাটো আমি কেনেকৈ দেখাব পাৰোঁ তেনেকুৱা এটা আমাৰ পৰিৱেশ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ সকলোৱে আহক তোমালোককো অনুৰোধ জনাইছোঁ তোমালোকো আহা আমাৰ লগত থাকা আছাই বাৰু তথাপিতো মানে একদম পূৰা আমাৰ লগত পূৰা ভিতৰৰ ফালৰ জইন হ'বলৈ কাৰণে অনুৰোধ জনাইছোঁ তো সেইখিনিয়ে মোৰ ফালৰ পৰা ক'লোঁ বাকী আমাৰ জইণ্ট ছেক্ৰেটেৰীয়ে ক'ব আৰু আছে আমাৰ বয়োজ্যেষ্ঠ লোক সিহঁতৰ পৰিচয় নিদিলেও হ'ব বহুতে চিনি পায় অৰুণ ৰাজনৈতিক তথাপিতো পৰিচয়টো দি দিয়ক প্ৰথমতে দাদা পৰিচয়টো এবাৰ লৈ লওক চবে আৰু এইপিনে আছে আমাৰ ৰাখিব আৰু এইপিনে আছে আমাৰ অৰুণ দাই দুই এষাৰ ক'ব নমস্কাৰ মোক প্ৰায় চিনি পায় চেন্নাইত আৰু মই আমাৰ তেওঁলোকৰ লগতে থাকোঁ মোৰ নাম অৰুণ ৰাজবংশী বাবা বুলিও প্ৰায় চিনি পায় এতিয়া মুখ্য উদ্দেশ্য মই ক'বলৈ ওলাইছোঁ সকলোতকৈ প্ৰথমে মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অসম শ্ৰমিক আৰু সাংস্কৃতিক সমাজ চেন্নাই মুখ্য উদ্দেশ্য হৈছে একতা পৰম বল গতিকে আমি যদি একত্ৰিত হৈ থাকোঁ আমি যিকোনো কাম কৰিবলৈ চেন্নাইত আগবাঢ়ি যাব পাৰিম হয় গতিকে আমাক একতাটো লাগিব লাগিব আমি একতা হ'বৰ কাৰণে আমি এটা অনুষ্ঠানৰ নাম দিছোঁ যিটো নাম হৈছে অসম শ্ৰমিক আৰু সাংস্কৃতিক সমাজ এই সমাজৰ দৰ্জা সকলোৰ বাবে সদায় খোলা আছে যিকোনো ক্ষেত্ৰত যিকোনো সময়ত আমাৰ লগত বা আমাৰ সম্পাদক আৰু আমাৰ সহ সম্পাদক বাকীসকল আমাক কোনোবা আজি উপস্থিত নাই সকলোকে চিনাকি কৰাই দিব নোৱাৰিম ভিতৰত পিছফালে কেইজনমান আছে তেখেতসকলে ৰান্ধনি লাগি আছে গতিকে উদ্দেশ্যটো এইটোৱে আমি একত্ৰিত হৈ পিনে আমি আগবাঢ়ি যাব লাগিব আজি আমাৰ অসমৰ পৰা অকল আমি ইয়াত থকা এইকেইজনেই নহয় হাজাৰ হাজাৰ লাখ লাখ বন্ধু আমাৰ যুৱক যুৱতী ইয়াতে কাম কৰি আছে বিভিন্ন সময়ত বিভিন্নজনৰ বিভিন্ন অসুবিধা হোৱা আমি প্ৰায় নিউজত পাওঁ কিবা পাওঁ কিন্তু তেখেতসকলক আমি সকাহ বা তেখেতসকলক কিবা এটা উৎসাহ দিবলৈ আমি আগবাঢ়ি যাব লাগিব কেনেধৰণে যাব লাগিব আমি এটা গোট হৈ যাব লাগিব গোট মানে আমি এটা দল এটা আমাৰ সংস্থা কাৰণ ৰেজিষ্ট্ৰেশ্যন বা মানে পঞ্জীয়নকৰণ নহ'লে মানে অকলে যিকোনো কাম যিমান ডাঙৰ মানুহ হওক অকলে এটা কাম কৰিবলৈ খুব ইজি নহয় সেইকাৰণে আমি একগোট হৈ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে আহক পৰৱৰ্তী সময়ত অসম শ্ৰমিক আৰু সাংস্কৃতিক সমাজ চেন্নাইৰ লগত আপোনালোকে যোগাযোগ কৰক ইয়াতে আমাৰ সকলোৰ বাবে দুৱাৰ খোলা আছে আপোনালোকে যিটো সদস্যৰ নামভৰ্তি হওক কেনেকুৱা কি প্ৰচেছ সেইখিনি
আপোনালোকে যোগাযোগ কৰিলে গম পাব। Rapid হ'ব। গতিকে বেলেগ আৰু কি ক'ম, এয়াই আমাৰ উদ্দেশ্য। মুঠতে আমি বাহিৰত থাকিও অসমীয়া যাতে নিজৰ সংস্কৃতি আৰু আদৰ্শখিনি জীয়াই ৰাখি এনেধৰণে আমি যেনে আগুৱাই যাব পাৰোঁ, ইয়াৰে কামনা কৰিছোঁ। ধন্যবাদ।